ভাল প্ৰস্তুতি হৈছে, মানুহৰ যথেষ্ট আকৰ্ষণো হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক মন্ত্ৰী জয়শংকৰ সকলোৱে খুব সমৰ্থন কৰিছে আৰু সকলো আহিব। গতিকে খুব ভাল কৰি সন্মিলনখন হ'ব আৰু বহুতখিনি বিনিয়োগকাৰীও আহিব। গতিকে মইতো খুব আশাৰে বাট চাইছোঁ। উদ্যোগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত ভাৰত চৰকাৰৰ 8জন মন্ত্ৰী উপস্থিত থাকিব। ঝুমুৰক লৈ ঠিক বিশ্ব ৰেকৰ্ড বুলি কথা নহয়, কথাটো হ'ল যে অসমৰ চাহ উদ্যোগে এইবাৰ 200 বছৰ অতিক্ৰম কৰিছে আৰু চাহ আমি খাওঁ বা চাহ উদ্যোগৰ বিষয়ে আমি কথা পাতোঁ, কিন্তু চাহ উদ্যোগৰ পিছত থকা শ্ৰমিকসকলৰ কৃষ্টি সংস্কৃতি তাক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰস্তুতি চলোৱা নাছিলোঁ। চাহ বিশ্বৰ দৰবাৰত গৈছে, কিন্তু যিসকলে চাহ আমাক উৎপাদন কৰি দিয়ে তেওঁলোকৰ সংস্কৃতিটো চাহ বাগিচাৰ পৰা আজিলৈকে ক'ব গ'লে মঞ্চলৈ ওলাই অহা নাছিলে। এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ক'লে যে ময়ো আহিম। গতিকে মই আশা কৰিছোঁ আৰু সিদিনাখন দেশ বিদেশৰ এম্বেচেডৰসকল আহিব, বিভিন্ন উদ্যোগপতি আহিব। গতিকে মই ভাবোঁ যে যথেষ্ট এটা সুন্দৰ পৰিৱেশত আমি ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাব পাৰিম আৰু ই চাহ বাগিচাৰ সংস্কৃতিৰ প্ৰতি এটা জাতীয় স্বীকৃতি। খুব ভাল প্ৰস্তুতি হৈছে, মানুহৰ যথেষ্ট আকৰ্ষণো হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক মন্ত্ৰী জয়শংকৰ সকলোৱে খুব সমৰ্থন কৰিছে আৰু সকলো আহিব। গতিকে খুব ভাল কৰি সন্মিলনখন হ'ব আৰু বহুতখিনি বিনিয়োগকাৰীও আহিব। গতিকে মইতো খুব আশাৰে বাট চাইছোঁ। উদ্যোগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত ভাৰত চৰকাৰৰ 8জন মন্ত্ৰী উপস্থিত থাকিব। ঝুমুৰক লৈ ঠিক বিশ্ব ৰেকৰ্ড বুলি কথা নহয়, কথাটো হ'ল যে অসমৰ চাহ উদ্যোগে এইবাৰ 200 বছৰ অতিক্ৰম কৰিছে আৰু চাহ আমি খাওঁ বা চাহ উদ্যোগৰ বিষয়ে আমি কথা পাতোঁ, কিন্তু চাহ উদ্যোগৰ পিছত থকা শ্ৰমিকসকলৰ কৃষ্টি সংস্কৃতি তাক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰস্তুতি চলোৱা নাছিলোঁ। চাহ বিশ্বৰ দৰবাৰত গৈছে, কিন্তু যিসকলে চাহ আমাক উৎপাদন কৰি দিয়ে তেওঁলোকৰ সংস্কৃতিটো চাহ বাগিচাৰ পৰা আজিলৈকে ক'ব গ'লে মঞ্চলৈ ওলাই অহা নাছিলে। এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ক'লে যে ময়ো আহিম। গতিকে মই আশা কৰিছোঁ আৰু সিদিনাখন দেশ বিদেশৰ এম্বেচেডৰসকল আহিব, বিভিন্ন উদ্যোগপতি আহিব। গতিকে মই ভাবোঁ যে যথেষ্ট এটা সুন্দৰ পৰিৱেশত আমি ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাব পাৰিম আৰু ই চাহ বাগিচাৰ সংস্কৃতিৰ প্ৰতি এটা জাতীয় স্বীকৃতি।